নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুছলমানসকলৰ দুখ দুৰ্দশাৰ কথা কৈ জমিয়তৰ সভাত খুকখুকাই কান্দি উঠিল বদৰুদ্দিন আজমল মৌলানা বদৰুদ্দিন আজমলে ক'লে যে মুছলমানসকলে কিমান দুখ কষ্ট কৰি খাবলগীয়া হৈছে সমান্তৰালকৈ জমিয়তে কেতিয়াও ভাৰত পাকিস্তান দ্বিখণ্ডিত হোৱাটো বিচৰা নাছিল সেই কথা উল্লেখ কৰিছে এনআৰচিৰ কথা তেওঁলোকে কৈছে জমিয়তৰ সভাত বহু কথাই আলোচনা হৈছে আৰু সেই আলোচনাৰ মাজতে বদৰুদ্দিন আজমলক হঠাৎ কান্দি উঠা দেখা গ'ল তেওঁ খুকখুকাই কান্দিছে তেওঁ কৈছে যে বৰ্তমান সময়ত মুছলমানসকলে সকলোৰে কথা চিন্তা কৰিব লাগিব এদিন নামাজ পঢ়িলেই নহব কেৱল নামাজ পঢ়িলেই মুছলমান নহয় সকলো কথা উল্লেখ কৰিছে বদৰুদ্দিন আজমলে লগতে বদৰুদ্দিন আজমলে ক'লে যে কেনেকৈ দুখ দুৰ্দশাৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে একাংশ মুছলমান লোকে মুছলমান ভাই ভনীসকলে বৰ্তমান কেনেকৈ আছে সেই কথাতে উল্লেখ কৰিছে মুছলমান কন্যাসকলৰ কথাতে উল্লেখ কৰিছে মুছলমান মহিলাসকলৰ দুৰ্দশাৰ কথাতে উল্লেখ কৰিছে কেনেকৈ তেওঁলোকে মজদুৰি কৰিবলগীয়া হৈছে কেনেকৈ তেওঁলোকে পেটৰ তাৰণাত কাম কৰিবলৈ ওলাই যাবলগীয়া হৈছে হাতীগাঁৱত কেনেকৈ তেওঁলোকে লেবাৰ কৰিছে সেই কথা উল্লেখ কৰিছে বদৰুদ্দিন আজমলে সমান্তৰালকৈ জমিয়তে কেনে ধৰণৰ সিদ্ধান্ত লৈছিল জমিয়তে কি বিচাৰিছিল আসলতে আমাৰ দেশখনক লৈ আমাৰ দেশৰ মুছলমানসকলক লৈ সেই কথা উল্লেখ কৰিছে যে ভাৰত পাকিস্তান যেতিয়া দ্বিখণ্ডিত হৈছিল সেই সময়ছোৱাত জমিয়তে কেতিয়াও বিচৰা নাছিল যে ভাৰত পাকিস্তান দ্বিখণ্ডিত হওক সমান্তৰালকৈ এনআৰচিৰ কথা তেওঁলোকে উল্লেখ কৰিছে সবিস্তাৰে এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ মুছলমানৰ দুখ দুৰ্দশাৰ কথা কৈ জমিয়তৰ সভাতে খুকখুকাই কান্দি উঠিল বদৰুদ্দিন আজমলে ক'লে মুছলমানসকলে কিমান দুখত আছে কিমান কষ্ট কৰিবলগীয়া হৈছে মুছলমান ল'ৰা ছোৱালীয়ে কৰা কষ্টৰ কথা কৈ আৱেগিক হৈ পৰিল বদৰুদ্দিন আজমলে সভাতে কান্দি উঠিল মুছলমান মহিলা আৰু যুৱতীৰ কথা কৈ কান্দি উঠিল বদৰুদ্দিন আজমলে ক'লে তেওঁলোকে যথেষ্ট কষ্ট কৰি খাবলগীয়া হৈছে হাতীগাঁৱতে মুছলমান মহিলা যুৱতীসকলে বহু কষ্টৰে শ্ৰম কৰি খাবলগীয়া হৈছে পেটৰ তাৰণাত তেওঁলোকে ৰাজপথলৈ ওলাই যাবলগীয়া হৈছে ভিখাৰীৰ দৰে শ্ৰম কৰিবলগীয়া হৈছে সেই কথা উল্লেখ কৰিছে মৌলানা বদৰুদ্দিন আজমলে লগতে বদৰুদ্দিন আজমলে কৈছে যে শ্ৰমিক হিচাপে এনেকুৱা বহু মানুহক অসমলৈ লৈ অনা হৈছিল আৰু তেওঁলোকে এতিয়াও শ্ৰমিক হিচাপে কাম কৰি আছে তেওঁলোকৰ কোনো উন্নয়ন হোৱা নাই আজি এই মুছলমান লোকসকলৰ কোনো পৰিৱৰ্তন হোৱা নাই তেওঁলোকে যেনেকৈ শ্ৰম কৰিবলৈ আহিছিল তেনেকৈ শ্ৰম কৰি থাকি গ'ল এই দুখৰ কথা কৈ কান্দি কান্দি মুছলমান লোকসকলৰ বাবে দোৱা কৰিলে আজমলে বদৰুদ্দিন আজমলে মুছলমানসকলৰ বাবে দোৱা কৰিছে দেশ বিভাজনৰ বিৰোধিতা কৰিলে বদৰুদ্দিন আজমলে ক'লে যে আমাৰ দেশ স্বাধীন হোৱাৰ সময়ত যেতিয়া দ্বিখণ্ডিত হ'ল ভাৰত পাকিস্তান এই বিষয়টোক জমিয়তে কেতিয়াও বিচৰা নাছিল কাৰণ ভাৰত পাকিস্তান দ্বিখণ্ডিত হোৱাৰ পাছত একাংশ লোকৰ যথেষ্ট বেয়া অৱস্থা হৈছে ঘৰে ঘৰে চলা মদৰ বেপাৰ আৰু ব্যৱহাৰক লৈও সৰব হৈ পৰিল বদৰুদ্দিন আজমলে কৈছে মদৰ বাবে বহু পৰিয়াল ধ্বংস হৈ গৈছে আজিকালি স্কুলৰ পৰিৱৰ্তে একাংশ ল'ৰা ছোৱালী ক্লাবলৈ যায় ক্লাবত গৈ সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে ল'ৰা ছোৱালীবোৰ মদ খাই টেবলেট খাই অসৎ কামত লিপ্ত হৈছে আৰু এই সকলোবোৰ বন্ধ হ'ব লাগে মদৰ বেপাৰ বন্ধ হ'ব লাগে বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে মুছলমানে কেৱল মুছলমানৰ কথাই চিন্তা কৰিব নালাগে সকলোৰে কথা চিন্তা কৰিব লাগে সেই কথাও উল্লেখ কৰিছে মৌলানা বদৰুদ্দিন আজমলে সমগ্ৰ দেশবাসীৰ কথা মুছলমানসকলে চিন্তা কৰিব লাগে বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আৰু সভাতে বদৰুদ্দিন আজমল কান্দি উঠিল মুছলমানে কেৱল মাদ্ৰাছা মছজিদত গ'লেই নহ'ব সমাজত কি হৈ আছে সেয়াও চাব লাগিব বুলি উল্লেখ কৰিছে তেওঁ সমাজৰ ল'ৰা ছোৱালী কিদৰে উচ্চ শিক্ষিত হ'ব তাৰ ওপৰত নজৰ ৰাখিব লাগে বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে লগতে বদৰুদ্দিন আজমলে কৈছে এনআৰচিৰ কথা ডি ভোটাৰৰ কথা কৈছে ডি ভোটাৰ সমস্যা সমাধানৰ বাবে জমিয়তে চিন্তা কৰিব সেই কথা উল্লেখ কৰিছে জমিয়তে ইতিমধ্যে আলোচনা কৰিছে এই বিষয়ে কোকৰাঝাৰত মৌলানা বদৰুদ্দিন আজমলে মন্তব্য কৰিছে খুকখুকাই কান্দি উঠি তেওঁ সমাজৰ কথা চিন্তা কৰিছে মুছলমানসকলৰ কথা চিন্তা কৰিছে যে কিমান ভিখাৰীৰ দৰে একাংশ মুছলমানে কাম কৰি আছে মৌলানা বদৰুদ্দিন আজমলে কান্দি উঠিল মুছলমানসকলৰ কথা কৈ শ্ৰমিক হিচাপে এনেকুৱা মানুহক লৈ অনা হৈছিল আৰু আজি মুছলমানসকল তেওঁলোকৰ কোনো পৰিৱৰ্তন হোৱা নাই তেওঁলোক তেনেকৈ আছে তেওঁ কি কৈছিল শুনাব বিচাৰিম टोकरी ले लेके लड़कियां औरतें जवान खड़ी हैं मर्द खड़े हैं न नमाज का पता न रोजे का पता न रमजान इस मदरसे के पानी पाना सही अल्लाह करवाए इस इलाके रिपोर्ट में मौलाना ने बताई कोकराझार में भाई महमूद मदनी साहब बांग्लादेश से तशरीफ लाए मौलाना यहिया साहब अपने प्रोग्राम खानका का कैंसिल करके आए मैं था महबूब भाई थे हमारे हाफिज बशीर साहब थे मौलाना अब्दुल मजीद साहब थे और इस तरह आपका नाम किसका याद है नहीं है क्या फरमाया था हुजूर पाक सल्लल्लाहु अलैहि वसल्लम ने हजरत अली करमल्लाहु वजह से ए अली लाही का एक इंसान को भी अगर तुम्हारे जरिए से हिदायत होती है तो खैरुल लका मिन हुमरुन नियाम घर घर में हमारे बच्चियां पहुंच चुकी है हाथीगांव में जाइए क्या हाल हो रहा है भिखारियों की तरह मजदूरी करने के लिए अपने बदन सर पे टोकरी ले लेके लड़कियां औरतें जवान खड़ी हैं मर्द खड़े हैं न नमाज का पता न रोजे का पता न रमजान का पता कुछ नहीं
फजर की नमाज नहीं पढ़ी होगी 100 में एक आध ने पढ़ लिया होगा, अल्लाह ने तौफीक दी तो अल्हम्दुलिल्लाह। बाकी नापाकी का जब नहीं होगा तो नमाज कहाँ से? और इस कौम को, जो इस इलाकों में एक जमाने में मछली मारने के लिए लोग बाहर से लाए जाते थे, हमारे लोग माशाल्लाह इतने जूते नहीं साफ करते थे, जूता साफ करने के लिए बिहार से और दूसरे जगह से मजदूर आते थे। आज हमारे बच्चे बच्चियां, इन्हीं घरों के बच्चे बच्चियां कम से कम এই প্লেট বাইরত কি হয়েছে, আপনার সমাজ কিরকম আগবাড়িব, সমাজৰ ল'ৰা ছোৱালী উচ্চ শিক্ষিত কেনেকুৱা হ'ব, ইসকলৰ অন্য যে প্ৰব্লেম আছে, আজি আপোনালোকে জানে অসমত আমাৰ এনআৰচিৰ প্ৰব্লেম আছে, ডিপুটাৰৰ প্ৰব্লেম আছে, এইসবো আমাৰ জমিয়তে সাহায্য কৰে। অন্য কোনো মানুহ যদি অন্য কোনো লাইন বিপদত আহে সেইটোত সাহায্য কৰে। এইটোই আমাৰ জমিয়ত কাম। আৰু এইটোৰ ওপৰত মিটিং আছে, আজি ৰাতি আছে, পাব্লিক প্ৰগ্ৰাম আছে। আমার যিমান ক'ব লগা আছে কম টাইম, মাগরিবৰ টাইম হৈ যাব, এইটো কাৰণে শৰ্ট কৰি কৈছোঁ। বাকী মাগরিবৰ 1 ঘণ্টা পিছত আপোনালোকক মই দাৱত দিছোঁ, আহিব, শুনিব আমি কি ক'বলৈ বিচাৰি আছোঁ। সমাজ সুধাৰৰ এটা কাম, সমাজৰ উন্নতিৰ কাৰণে আমি চিন্তা কৰো। চাওক, এইটো আমাৰ জমিয়ত উলামা 1919 এইটো স্থাপিত হৈছে। আর জমিয়ত উলামার কাম দেশক আজাদ করার কারণে এইটো 1718 পৰা আৰম্ভ হৈছে। নৱাব সিৰাজউদ্দৌলাই যুদ্ধ কৰিছিল। ইংরেজে যেতিয়া দেশক কব্জা কৰিব, ইস্ট ইন্ডিয়া কোম্পানি, এইটোৰ বিৰুদ্ধে আমার আকাবিরিন নৱাব সিরাজউদ্দৌলা আর টিপু সুলতান মরহুম, তাৰপিছত পলাশীৰ ময়দান, সব জায়গাত ইংরেজের লগে যুদ্ধ কৰিছিল। লাস্টত গৈ 1957 দেশটা আজাদ করার কারণে আমার 57,000 থেকে বেশি ওলামায়ে জান দিছে। দেশটো বিভাজন হব নালাগে, এইটো আমার জমিয়তের নীতি আছে। দেশ এক থাকিব লাগে। আজি যদি এক থাকিলে হয়, ইন্ডিয়া পাকিস্তান সব এক থাকিলে আমি পুরা পৃথিবীত আমার একটা শক্তি থাকে। এই জমিয়ত উলামা মই আজিকালি এইটোৰ প্ৰেসিডেন্ট হয়। আমার কামটো আমার সমাজ সুধার করা। এডুকেশনে আমার ল'ৰা ছোৱালীক কিভাবে আমি আগবঢ়াই লৈ যাব পাৰোঁ। সমাজত মদৰ যে বেয়া এটা ঘৰে ঘৰে চলি আছে, আৰম্ভ হৈছে। আমার ল'ৰা ছোৱালী এইটো হৈছে, স্কুলত নাযায়, ক্লাবত যায়, মদ খায়, টেবলেট খায়, বেয়া কামত লিপ্ত হৈ আছে। আজি আমার মিটিং আছে, ৰাতি আপোনালোকে আহিব। এইটোৰ ওপৰত আমাৰ ভাষণ। মুছলমান মানুহে খালি মুছলমানৰ চিন্তা কৰিব নালাগে। আমি যে দেশত থাকো, দেশত দেশবাসী ভাইসকলৰ দায়িত্ব আমাৰ আছে। সিসকলৰ আমি খালি মুছলমান ফাইনেন্সিয়েল চিন্তা কৰিলে নহব। ট্রাক্স যদি সোমাই যায় একবার, যে ঘৰত সোমাই যাব, সব ঘর বরবাদ করবে। এইটো হিন্দুর ঘর হোক, মুসলমান হোক, এইটোর কারণে আমি যুদ্ধ লড়ি আছো। আমার জমিয়তে কাম কৰি আছো। বিভিন্ন অসমৰ বিভিন্ন জায়গাত এই মিটিং বিলাক হয়। তাত আমি আমার ওয়ার্কারসকলক মাতি ঘেরাও কৰো, বুজাই দিওঁ, বলে আপোনালোকে খালি ঘৰত থাকি খালি মাদ্রাসা মসজিদৰ চিন্তা কৰিলে নহব। বাহিৰত কি হৈ আছে, কোনো পলিটিক্যাল বাত নাই। কমসে কম এই প্লেট বাহিৰত কি হৈছে, আপনার সমাজ কিরকম আগবাড়িব, সমাজৰ ল'ৰা ছোৱালী উচ্চ শিক্ষিত কেনেকুৱা হ'ব, ইসকলৰ অন্য যে প্ৰব্লেম আছে, আজি আপোনালোকে জানে অসমত আমাৰ এনআৰচিৰ প্ৰব্লেম আছে, ডিপুটাৰৰ প্ৰব্লেম আছে, এইসবো আমার জমিয়তে সাহায্য করে। অন্য কোনো মানুষ যদি অন্য কোনো লাইন বিপদত আহে সেইটোত সাহায্য করে। এইটোই আমার জমিয়ত কাম। আর এইটোৰ ওপৰত মিটিং আছে আজি।